হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ বৰ্তমান আগবাঢ়িছোঁ। আমাৰ মানুহবিলাকৰ দৰে ৰাক্ষস আৰু পৃথিৱীত একোৱে নাই। কিয় ক'লোঁ গাইজ আপোনালোকক? নিশ্চয় আমিতো মাছ মাংসটো টোটেলিটো খাওঁৱেই, শাক পাচলিটো নিশ্চয়তো বিভিন্ন খোৱা হয়। তাৰ ভিতৰিও আৰু কি হৈছে, আপোনাৰ বনৰীয়া শাক পাচলিও খোৱা হয়। তাৰপিছত এনে এবিধ বনৰীয়া পাচলি দেখাম আপোনালোকক, মানে যাক নেকি আমি দেখিলেই গা নোম শিয়ৰি উঠে, বা আপোনাৰ গাত লাগিলে আপুনি খজতিত ঠাহনি নেপায়। এয়া হৈছে আপোনাৰ নিশ্চয় চাওক, চুৰাত গছ। এইজোপা হৈছে চুৰাত গছ। মানে এজোপা গছ মানে আপোনাৰ ইয়াত ভালেমান ওলাই আছে। মানুহে এই চুৰাত গছো খাই বুলি কৈছে, বহুতে খাই বোলে। মোক দেখিছোঁ মানে নিশ্চয় ইয়াৰ আগবিলাক ওলাই আছে, নিশ্চয় দেখিছে। মই হাতে নুচোঁ, মানে লাগিব লাগিলে বৰ বেয়া খজতি হয়। নিশ্চয় খজতিত মানে থাকিব নোৱাৰিম। পানীত লাগিলেতো হৈ গ'ল, কাৰেণ্টৰ শ্বৰ্ট দিয়া আগতে লাগিব আৰু মানে একবাৰ গাত লাগিলে আপোনাৰ সপ্তাহ 10 দিনলৈকে খজতি থাকি যায় নিশ্চয়। সেইটো কাৰণে আপোনালোকৰ কাৰণে মই হাতে ধৰি দেখুওৱা নাই। এই আগটো মানে আপোনাৰ শাক বনাই খায়, আৰু মই ফুলবিলাকো মানে বহুতে ছিঙি খোৱা দেখিছোঁ। মইতো খাই পোৱা নাই নিশ্চয়, দেখিয়ে মোৰ ভয় লগা হৈছে। এই আগবিলাকো নিশ্চয় শাক বনাই খাই বোলে। আপোনাক লাঠিৰে মই দেখাই আছোঁ, এইটো লাঠিৰে মই হাতে ধৰি দেখুওৱা নাই। এইটোহেঁত আগটোহেঁত মানে চব্জি বনাই খাই বোলে। এতিয়া মই সেইটো কাৰণে কৈছোঁ বন্ধু বান্ধৱীসকল, এইবিলাকো যদি মানুহৰ বাবে যদি ভক্ষণ হ'বলৈ হয়, আৰু কি ক'ব, পেটে নিশ্চয় আপোনাক গম পাই যাব কেনেকুৱা লাগে। সেইটো কাৰণে আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। কেনেকুৱা লাগিলে নিশ্চয়, যদি ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নিশ্চয় নেপাহৰিব কিন্তু।